নমস্কাৰ বাস্তু আছাম অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনালোকৰ আলোচনাৰ বাবে লৈ আহিছো এটা অতি গুৰুত্বপূৰ্ণ বিষয় যে সিংহ ৰাশি। সিংহ ৰাশি, সিংহ লগ্ন লোকৰ বাবে 2025 বৰ্ষটো কেনেকুৱা যাব। 2025 বৰ্ষৰ বাবে সিংহ ৰাশি জাতক জাতিকা পুৰুষ মহিলা উভয়ৰ আপোনাৰ সম্পূৰ্ণ বাৰ্ষিক ৰাশিফল। এই নতুন বছৰটোত আপোনাৰ জীৱনত কি কি বিশেষ ঘটনা হ'ব আৰু এই বছৰটো শুভ কৰিবলৈ আপুনি কি বিশেষ নিয়ম পালন কৰিব। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনাক সকলোকে জনাই লওঁ কিতাপৰ কথা। ইতিমধ্যে সকলোৱে গমেই পাইছে আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত 2খনি গ্ৰন্থ। প্ৰথমখনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেশ সলনি কৰক আপোনাৰ ঘৰখন, আৰু দ্বিতীয়খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেশ সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন। হয়, এই দুখন গ্ৰন্থ বৰ্তমান অনলাইন যোগে এভেইলেবল আছে। অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব। আমাৰ স্ক্ৰীনত যি নাম্বাৰ দিয়া আছে সেই নাম্বাৰত ফোন কৰিব নালাগে। হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তে আছে নিজ নিজ ঘৰত থাকিয়ে আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে অসমৰ শত সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। এতিয়া হওক মূল বিষয়বস্তু। আজি বিষয়বস্তু কি যে সিংহ ৰাশি। 2025 বৰ্ষটো সিংহ ৰাশিৰ বাবে বিশেষ কি আছে, কি জীৱনত কি বিশেষ গুৰুত্বপূৰ্ণ ঘটনা সংঘটিত হ'ব আৰু এই বছৰটো শুভ কৰিবলৈ আপুনি কি কৰিব। চাওক, আমি এটা এটা ৰাশিকৈ 2025 বৰ্ষটো সম্পূৰ্ণ বাৰ্ষিক ৰাশিফল আনি আছো। আজি আমাৰ যিটো ৰাশি পৰিছে সেইটো হৈছে সিংহ ৰাশি, সিংহ লগ্ন জাতক জাতিকা পুৰুষ মহিলা উভয়। মই মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে সিংহ ৰাশি মানুহ, যদি আমি আমাৰ ভিডিঅ'টো চাই থকা আপুনি যদি সিংহ ৰাশি বা সিংহ লগ্নৰ ব্যক্তি হয়, আপুনি কেনেকুৱা আপোনাৰ চৰিত্ৰ, আপোনাৰ জীৱনৰ দুটা মই বৈশিষ্ট্য জনাই লওঁ এই ভিডিঅ'টোৰ মাধ্যমত। প্ৰথম, সিংহ ৰাশিৰ মানুহ খুব সৎ চৰিত্ৰৱান হয়। ইয়েছ, এইটো কথা মনত ৰাখিব। আনক ঠগ প্ৰবঞ্চনা কৰা বিধৰ মানুহ সচৰাচৰ সিংহ ৰাশিৰ মানুহ নহয়। দ্বিতীয়, সিংহ ৰাশিৰ মানুহ নিস্বাৰ্থ প্ৰকৃতিৰ হয়, আনৰ কাৰণে খুব সহায় কৰা প্ৰবৃত্তিৰ মানুহ। মই দুটা চাৰিত্ৰিক বৈশিষ্ট্য জনালো, সবিশেষ নজনাও। এই কাৰণে কৈছো যে আমি 2-3 বছৰ আগে আমাৰ এই চেনেলটোতে সিংহ ৰাশি সম্পূৰ্ণ জীৱন বিশ্লেষণ শিক্ষক এটা ভিডিঅ' আমি অলৰেডি দিয়া হৈ গৈছে। ইতিমধ্যে বহু মানুহে এই ভিডিঅ' চাইছে। আপুনি যদি সিংহ ৰাশিৰ লোক হয়, এই ভিডিঅ' চোৱা নাই তেন্তে মই ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দি দিছো। এই ভিডিঅ'টো চাই আপুনি আপোনাৰ বিষয়ে, আপোনাৰ জীৱনৰ বিষয়ে দাপোনত মুখ চোৱাৰ দৰে সম্পূৰ্ণ জানিব পাৰিব। এতিয়া হওক মূল বিষয়বস্তু। আজিৰ বিষয়বস্তু কি যে 2025 সিংহ ৰাশি, সিংহ লগ্ন লোকৰ বাবে কেনেকুৱা যাব। চাওক, এটা কথা সদায় মনত ৰাখিব, আমি সদায় এটা খুব পজিটিভ মাইণ্ড লৈ আগবাঢ়ো। 2024 বা তাৰ আগৰ সময়ছোৱাত আপোনাৰ জীৱনত যিমানে যি বেয়া নহওক কিয়, যেতিয়া নতুন বছৰ এটা আহে ন, আমি সম্পূৰ্ণ উদ্যমেৰে আগবাঢ়িম। সদায় ভাবিম যে যি আমাৰ ভালেই হ'ব আৰু ভাল কৰিবলৈ চেষ্টা কৰিম। কাৰণ কেলে, ভাল কৰিবলৈ চেষ্টা কৰিলে বেছিবিলাক বস্তু ভালেই হয়। উত্থান পতন সকলোৰে জীৱনত থাকে, কিন্তু তাৰ মাজতে আমি এটা খুব আশাবাদী মন লৈ আগবাঢ়িব লাগিব। প্ৰথমে মই কওঁ যে ষ্টুডেণ্টৰ কাৰণে শিক্ষাৰ কাৰণে 2025 বৰ্ষটো কেনেকুৱা যাব। চাওক, মই এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকক বেয়াখিনি মই নকওঁ, মই মূলতঃ ভালখিনিয়ে ফ'কাছ কৰিছো। আৰু আমি যেতিয়া ৰাশি বুলি কৈছো, তাৰমানে জনম কুণ্ডলীত যদি আপোনাৰ সিংহ ৰাশি হয়, যদি আপোনাৰ চন্দ্ৰ ৰাশি সিংহ হয়, যদি আপোনাৰ লগ্ন সিংহ হয়, তেন্তে এই ভিডিঅ'টো বিশেষকৈ আপোনাৰ কাৰণে। প্ৰথম, শিক্ষাৰ ক্ষেত্ৰত এই বছৰ আৰম্ভণিত মনোযোগ ব্যাঘাত হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। সিংহ ৰাশি, সিংহ লগ্ন লোকৰ বাবে ডেডিকেশ্যনৰ প্ৰয়োজন। যিসকল শিক্ষাৰ্থী আছে, বিদ্যাৰ্থী আছে, পঢ়া শুনাৰ সৈতে জড়িত, তেওঁলোকে খুব ডেডিকেশ্যনৰ প্ৰয়োজন আছে, কিন্তু যে ডাইভাৰ্ট নহয়, এইটো কথা বিশেষকৈ মন কৰে। মে আৰু অক্টোবৰ মাহত নতুন শিক্ষা, যিসকলে UPSCৰ কাৰণে চেষ্টা কৰি আছে, আপোনালোকৰ চেষ্টা সফল হ'ব পাৰে এই সময়। ইয়েছ, প্ৰত্যেকে মনত ৰাখক। তাৰ উপৰিও আমি দেখা পাইছো যে এইটো বছৰত শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ বিদেশ ভ্ৰমণৰ যোগ আছে। গতিকে আপুনি যি চেষ্টা কৰি আছে শিক্ষাৰ ক্ষেত্ৰত, সেয়া যাতে কেতিয়াও কম নহয়। অক্টোবৰ ডিচেম্বৰ শেষৰ ফালে আমি দেখিছো বিদ্যাৰ ক্ষেত্ৰত, পঢ়া শুনাৰ ক্ষেত্ৰত আপুনি কিন্তু যি কষ্ট কৰিছে তাৰ শুভ ফল আপুনি এই বছৰটোতেই পাব। ইয়েছ, এতিয়া আহক চাকৰি। চাওক, চাকৰিৰ ক্ষেত্ৰত আমি এটা বস্তু দেখা পাইছো যে জানুৱাৰী আৰু মে, জানুৱাৰীৰ পৰা ঠিক মে মাহলৈ এই সময়ছোৱা কিন্তু আপোনাৰ চাকৰিৰ বাবে এটা মোটামুটি ভাল হ'ব। যিসকল লোক চৰকাৰী চাকৰিত আছে তেওঁলোকে প্ৰমোশ্যন পোৱাৰ সম্ভাৱনা আছে। মাৰ্চৰ পাছৰ এই সময়ছোৱা কিন্তু মাৰ্চৰ পৰা ঠিক জুলাইলৈকে, ইয়েছ মনত ৰাখিব, মাৰ্চৰ পৰা জুলাইলৈকে এই সময়ছোৱা চৰকাৰী চাকৰিৰ বাবে অতিশয় শুভ। ইয়েছ, অৰ্থাৎ যিসকল লোকে ইমান দিনে এটা চৰকাৰী চাকৰিৰ বাবে চেষ্টা কৰি আছে, আশা কৰি আছে, প্ৰস্তুতি চলাই আছে, সম্পূৰ্ণ উদ্যমেৰে আপুনি আপোনাৰ চেষ্টা অব্যাহত ৰাখক। এইকাৰণে কৈছো এইটোৱে সেই বছৰ হ'ব, এই সময়ছোৱাই সেই বিশেষ সময় আপোনাৰ জীৱনৰ বাবে হ'ব পাৰে, যি সময়ত আপোনাৰ হাতত এটা চৰকাৰী চাকৰি থাকিব পাৰে। তাৰ উপৰিও চাওক, এনেইতো বাৰু বস্তুখিনি ভালেই, চাকৰিৰ ক্ষেত্ৰত ভালেই দেখা পাইছো, কিন্তু বছৰটো শেষৰ ফালে IT প্ৰফেশ্যনত কিন্তু চাকৰিৰ বাবে বিশেষভাৱে হ'ব। অৰ্থাৎ যিসকল লোক অনলাইন বা এনেকুৱা
IT সেক্টৰৰ লগত জড়িত চাকৰিত জড়িত আছে তেওঁলোকৰ বাবে এইটো এটা বছৰ শেষৰ চোৱা এটা শুভ। এতিয়া আহক ব্যৱসায় বেপাৰ বাণিজ্য ব্যৱসায়ৰ বাবে 2025 বৰ্ষ সিংহ ৰাশি সিংহ লগ্ন লোকৰ বাবে কেনেকুৱা যাব চাওক জানুৱাৰীৰ পৰা মাৰ্চ এই সময়ছোৱা আপোনাৰ জীৱনৰ এটা ভাল সময় বিল্ডিং কনষ্ট্ৰাকচনৰ ক্ষেত্ৰত তেলৰ ক্ষেত্ৰত পেট্ৰল পাম্পৰ ক্ষেত্ৰত কয়লাৰ ক্ষেত্ৰত এই ব্যৱসায় কৰা লোকসকলৰ বাবে বিশেষকৈ শুভ এপ্ৰিলৰ পাছত আপুনি ব্যৱসায়ত নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰিব বা যিসকলে ব্যৱসায়ত আছে ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰিব যিসকল লোকে ভাবিছে জীৱনত এটা নতুন ব্যৱসায়ৰ পাতনি মেলি এই বছৰটো ঠিক এপ্ৰিলৰ পাছত আপোনালোকে এই ব্যৱসায়ত আৰম্ভ কৰক চাই চিতি আৰম্ভ কৰক মাৰ্কেট সাৰ্ভে কৰি আৰম্ভ কৰক আপোনাৰ ব্যৱসায় নিশ্চয় শুভ হ'ব খালি এটা কথা মই আপোনালোকক জনাই থওঁ যে ডিসিশন বিজনেছৰ ক্ষেত্ৰত ডিসিশন লোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব জোচত গৈ কোনো কাম নকৰিব অভিজ্ঞজনৰ পৰা গুণী জ্ঞানীজনৰ পৰা এডভাইস ল'ব সেই এডভাইস শুনিব পালন কৰিব তেতিয়া আপোনাৰ ব্যৱসায়ত কোনো ধৰণৰ বাধাৰ মুখামুখি নহয় নেক্সট সিংহ ৰাশি সিংহ লগ্ন প্ৰেম প্ৰণয় বিবাহৰ ক্ষেত্ৰত কেনেকুৱা চাওক আৰম্ভণি সময়ছোৱা উঠা নমা হাই কাজিয়াৰ মাজেৰে হয়তো যাব আৰু এটা কথা মই কৈ থওঁ যে যিকোনো এটা সম্পৰ্ক প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰতে হওক বা বিবাহৰ ক্ষেত্ৰতে হওক যিকোনো এটা সম্পৰ্ক স্থায়ীভাৱে আপোনাৰ জীৱনত সুফল দিয়াকৈ থাকিবলৈ হলে এটা কথা জানিব আন্ডাৰষ্টেণ্ডিং এণ্ড চেক্ৰিফাইচ yes এটা মুদ্ৰাৰ ইপিঠি আন্ডাৰষ্টেণ্ডিং আৰু চেক্ৰিফাইচ খুবেই প্ৰয়োজন অন্যথা কিন্তু এটা সম্পৰ্ক কেতিয়াও সুমধুৰ নহয় এই ক্ষেত্ৰত প্ৰতিজন মানুহে জানি থব মাৰ্চৰ পাছত ঠিক এপ্ৰিলৰ পৰা জুলাই এই সময়ছোৱা আপোনাৰ জীৱনৰ এটা ভাল সময় এই সময়ত আপোনাৰ বিবাহৰ যোগ আছে yes যিসকল দম্পতীয়ে প্ৰেম প্ৰণয়ক বিবাহৰ নাম দিব বিচাৰিছে বহাগৰ পৰা এপ্ৰিলৰ পৰা জুলাই মাহৰ এই সময়ছোৱাত আপুনি আপোনাৰ সম্পৰ্কক বিবাহৰ ৰূপ দিব পাৰে তাৰ উপৰিও আমি দেখা পাইছো যে হেলথৰ ক্ষেত্ৰত চাওক বিশেষ একো অসুবিধা দেখা পোৱা নাই তথাপি আমি এটা কথা কওঁ মুখৰ টেষ্টতকৈ ভাল আহাৰ গ্ৰহণ কৰাৰ ওপৰত মনোনিৱেশ কৰিব তাৰ উপৰি আমি দেখা পাইছো এই বছৰত বিদেশ যাত্ৰাৰ যোগ আছে yes প্ৰত্যেকজনে জানিত যিসকল লোকে বিদেশলৈ যাম বুলি ভাবি আছে এই বছৰটোত সেই যাত্ৰাৰ যোগ আছে বাহন লাভ গাড়ী বা মটৰচাইকেল আপুনি কিনিব পাৰিব ঘৰ সম্পত্তিও আপুনি গঢ় দিব পাৰিব খালি এটা কথা মই কৈ থওঁ যে ধাৰ লোৱাৰ ক্ষেত্ৰত সাৱধানতা হ'ব yes প্ৰতিজন মানুহ ধাৰ লোৱাৰ ক্ষেত্ৰত সাৱধানতা হ'ব ল'ব আৰু মাদক দ্ৰব্যৰ পৰা কিন্তু সাৱধান থাকিব কাৰণ কিয় ই একমাত্ৰ আপোনাক ক্ষতিহে কৰিব এতিয়া চাওক এই 2025 ইয়াৰটোত মই আগে কৈছো মই বেয়াখিনি ফকাস কৰা নাই একমাত্ৰ ভালখিনিহে আপোনালোকক জনাইছো চাওক উত্থান পতন সবৰে থাকে প্লাস মাইনাস মই দুটা খুব সাধাৰণ নিয়ম কৈছো গোটেই বছৰটো কৰিব আপোনাৰ এই বছৰটোত যি বেয়া আছে সব অলপকে কাট খাই সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব প্ৰথম কি কাম কৰিব তামৰ পাত্ৰত অকমান কুমকুম বা সেন্দুৰ দি সূৰ্যক জল দিয়া আৰম্ভ কৰক সদায় যদি দিব নোৱাৰে এট লিষ্ট দেওবাৰে দিয়ক সিংহ ৰাশি সিংহ লগ্ন লোকৰ বাবে এইটো এটা ৰামবান উপায় yes প্ৰতিজনে মনত ৰাখক সদায় দিব পাৰিলে অতিশয় ভাল যদি আপুনি সদায় দিব নোৱাৰে এট লিষ্ট দেওবাৰ দিনটো মিছ নকৰিব সূৰ্যক জল দিবলৈ পুৱা সোনকালে উঠিব সূৰ্যক কেনেকৈ জল দিব আমাৰ ভিডিঅ অলৰেডি দিয়া আছে তাত আপোনালোকে সবিশেষ চাই ল'ব পাৰে দ্বিতীয় দেওবাৰ দিনটো যদি উপবাসে থাকিব পাৰে সিংহ ৰাশিৰ বাবে অতিশয় শুভ যদি উপবাসে থাকিব নোৱাৰে তেতিয়া এটা কাম আপুনি কৰক খুব সুফল পাব কি কৰিব দেওবাৰ দিনটো যি খাদ্য খাব নিমখ নোহোৱাকৈ খাদ্য খাব অৰ্থাৎ দেওবাৰ দিনটো আপুনি নিমখ ত্যাগ কৰক আপোনাৰ ঘৰত যি চাওক আমাৰতো ভাতৰ বাহিৰে বাকি সকলো ভাত পানীৰ বাহিৰে সকলো খাদ্যতে নিমখ থাকে যি নিমখ দিয়া খাদ্য আপুনি নাখাব আপোনাৰ কাৰণে পাৰিলে আছুতীয়াকৈ ৰান্ধক নহলে সেইদিনাখন ফল মূল অন্য কিবা কিবি খাই থওক নিমখটো আপুনি ত্যাগ কৰিব লাগে বিশেষকৈ দেওবাৰ দিনটো কোনে সিংহ ৰাশি সিংহ লগ্ন জাতক জাতিকা পুৰুষ মহিলা উভয় এইটো কাৰণে কৈছো এই দুটা নিয়মত আপোনাৰ গোটেই বছৰটোত থকা বেয়া গোটেইখিনি নাইকিয়া হৈ যাব আশা কৰো আজি ভিডিঅ'টোৰ মাধ্যমত এটা অতি গুৰুত্বপূৰ্ণ বিষয় আপোনালোক জনাব পাৰিলো যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক অসমৰ চুকেখানে শ্বেয়াৰ কৰক যিমানে মানুহে জানিব সিমানে মানুহ উপকৃত হ'ব আপুনি শ্বেয়াৰ কৰা এটা ভিডিঅ'ৰ পৰা যদি এজন মানুহ বা এটা পৰিয়াল উপকৃত হয় তেন্তে সেয়াটো এক ডাঙৰ পুণ্য আমি সকলো জীয়াই আছো কিয় পুণ্য অৰ্জন কৰিবলৈ পুণ্য সঞ্চয় কৰিবলৈ আৰু আমাৰ জীৱনত এটা পুণ্য সংযোজন কৰিবলৈ ধন্যবাদ